পাকা বেতবাৰীত জাকিৰ হুছেইন সিকদাৰৰ নিৰ্বাচনী প্ৰচাৰ দোকান পোহাৰ অলিয়ে গলিয়ে চলাইছে প্ৰচাৰ সমষ্টিটোত কংগ্ৰেছ আৰু এআইডিএফৰ মাজত মূলত হ'ব যুঁজ কৰ্মী সমৰ্থকক লগত লৈ সিকদাৰে চলাইছে এনেদৰে প্ৰচাৰ দোকান প্ৰতিষ্ঠান ব্যৱসায়ী ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰিছে জাকিৰ হুছেইন সিকদাৰে এআইইউডিএ বিজেপি আৰু এজিপি প্ৰাৰ্থীক তীব্ৰ কটাক্ষ জাকিৰ হুছেইন সিকদাৰৰ পাকা বেতবাৰীবাসীয়ে কংগ্ৰেছকে ভোট দিব বুলি মন্তব্য জাকিৰ হুছেইন সিকদাৰৰ আছক ৰাতিপুৱা ওলাইছোঁ আপোনালোকে মাজতে মোক দুপৰীয়াও লগ পাইছে এতিয়া 6:30 এতিয়াও মানুহৰ যিটো সমাগম ৰাস্তা ঘাটে যেনেকৈ মানুহ ওলাই আহিছে আন্ধাৰৰ মাজতো ইয়াৰ এই কথাই প্ৰমাণ কৰে যে এইবাৰ পাকা বেতবাৰীত মানুহে কেৱল কংগ্ৰেছকেই ভোট দিব হিমন্ত বিশ্ব শৰ্মা এজিপি বিজেপি চৰকাৰখন পৰিৱৰ্তন কৰাৰ স্বাৰ্থত মানে কংগ্ৰেছ দলকেই ভোট দিব মানুহে বদৰুদ্দিন আজমল ডাঙৰীয়াক যেতিয়া ধুবুৰী 10 লাখ ভোটত হৰাই দিছিল তাৰ পিছৰ পৰা ইউডিএফ কোনো ফেক্টৰ নহয় ইউডিএফক মানুহে ভোট নিদিয়ে গতিকে আমি পাকাবেতবাৰী ৰাইজে এই সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়কজন জয়যুক্ত কৰি দিছপুৰত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো বিচাৰি পাকা বেতবাৰীত জাকিৰ হুছেইন সিকদাৰৰ নিৰ্বাচনী প্ৰচাৰ দোকান পোহাৰ অলিয়ে গলিয়ে চলাইছে প্ৰচাৰ সমষ্টিটোত কংগ্ৰেছ আৰু এআইডিএফৰ মাজত মূলত হ'ব যুঁজ কৰ্মী সমৰ্থকক লগত লৈ সিকদাৰে চলাইছে এনেদৰে প্ৰচাৰ দোকান প্ৰতিষ্ঠান ব্যৱসায়ী ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰিছে জাকিৰ হুছেইন সিকদাৰে এআইইউডিএ বিজেপি আৰু এজিপি প্ৰাৰ্থীক তীব্ৰ কটাক্ষ জাকিৰ হুছেইন সিকদাৰৰ পাকা বেতবাৰীবাসীয়ে কংগ্ৰেছকে ভোট দিব বুলি মন্তব্য জাকিৰ হুছেইন সিকদাৰৰ আছক ৰাতিপুৱা ওলাইছোঁ আপোনালোকে মাজতে মোক দুপৰীয়াও লগ পাইছে এতিয়া 6:30 এতিয়াও মানুহৰ যিটো সমাগম ৰাস্তা ঘাটে যেনেকৈ মানুহ ওলাই আহিছে আন্ধাৰৰ মাজতো ইয়াৰ এই কথাই প্ৰমাণ কৰে যে এইবাৰ পাকা বেতবাৰীত মানুহে কেৱল কংগ্ৰেছকেই ভোট দিব হিমন্ত বিশ্ব শৰ্মা এজিপি বিজেপি চৰকাৰখন পৰিৱৰ্তন কৰাৰ স্বাৰ্থত মানে কংগ্ৰেছ দলকেই ভোট দিব মানুহে বদৰুদ্দিন আজমল ডাঙৰীয়াক যেতিয়া ধুবুৰী 10 লাখ ভোটত হৰাই দিছিল তাৰ পিছৰ পৰা ইউডিএফ কোনো ফেক্টৰ নহয় ইউডিএফক মানুহে ভোট নিদিয়ে গতিকে আমি পাকাবেতবাৰী ৰাইজে এই সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়কজন জয়যুক্ত কৰি দিছপুৰত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো বিচাৰি পাকা বেতবাৰীত জাকিৰ হুছেইন সিকদাৰৰ নিৰ্বাচনী প্ৰচাৰ দোকান পোহাৰ অলিয়ে গলিয়ে চলাইছে প্ৰচাৰ সমষ্টিটোত কংগ্ৰেছ আৰু এআইডিএফৰ মাজত মূলত হ'ব যুঁজ কৰ্মী সমৰ্থকক লগত লৈ সিকদাৰে চলাইছে এনেদৰে প্ৰচাৰ দোকান প্ৰতিষ্ঠান ব্যৱসায়ী ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰিছে জাকিৰ হুছেইন সিকদাৰে এআইইউডিএ বিজেপি আৰু এজিপি প্ৰাৰ্থীক তীব্ৰ কটাক্ষ জাকিৰ হুছেইন সিকদাৰৰ পাকা বেতবাৰীবাসীয়ে কংগ্ৰেছকে ভোট দিব বুলি মন্তব্য জাকিৰ হুছেইন সিকদাৰৰ আছক ৰাতিপুৱা ওলাইছোঁ আপোনালোকে মাজতে মোক দুপৰীয়াও লগ পাইছে এতিয়া 6:30 এতিয়াও মানুহৰ যিটো সমাগম ৰাস্তা ঘাটে যেনেকৈ মানুহ ওলাই আহিছে আন্ধাৰৰ মাজতো ইয়াৰ এই কথাই প্ৰমাণ কৰে যে এইবাৰ পাকা বেতবাৰীত মানুহে কেৱল কংগ্ৰেছকেই ভোট দিব হিমন্ত বিশ্ব শৰ্মা এজিপি বিজেপি চৰকাৰখন পৰিৱৰ্তন কৰাৰ স্বাৰ্থত মানে কংগ্ৰেছ দলকেই ভোট দিব মানুহে বদৰুদ্দিন আজমল ডাঙৰীয়াক যেতিয়া ধুবুৰী 10 লাখ ভোটত হৰাই দিছিল তাৰ পিছৰ পৰা ইউডিএফ কোনো ফেক্টৰ নহয় ইউডিএফক মানুহে ভোট নিদিয়ে গতিকে আমি পাকাবেতবাৰী ৰাইজে এই সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়কজন জয়যুক্ত কৰি দিছপুৰত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো বিচাৰি